সোনকালে উঠিম কৈও এফালে দেৰিকৈহে হাৰ পালোঁ। তাৰ পৰা গাটো ধুই লৰালৰিকে নেল পলিচ লগাইছোঁ। এনেই ক'ৰবাত গ'লেহে মোৰ নখকেইটা নেল পলিচ লগোৱা হয়। তাৰপৰা এনেইতো দেৰি হৈছেই আৰু মোৰ কাপোৰ এযোৰ চিলাবলৈ দিয়া আছে, তাকে নবৌহঁতৰ ঘৰলৈ দৌৰি দৌৰি কাপোৰ নিবৰ কাৰণে আহিছোঁ। এই কাপোৰযোৰ নিবৰ কাৰণে আহিলোঁ। কাপোৰযোৰ পিন্ধি আপোনালোকক দেখুৱাম, কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব দেই। আৰু এইফালে ইস্ত্ৰি দি দিলোঁ। তাৰপৰা মোক আকৌ কাপোৰ পিন্ধাই দিয়া মানুহজনী হৈছে বৰমা, আৰু বৰমাই কাপোৰ পিন্ধাই নিদিলে মোৰ এদিনোৱে ভাল নালাগে। অ'ত কিবা হৈছে ত'ত কিবা হৈছে তেনেকুৱা লাগি থাকে। দেৰি মানে আজি মোৰ বহুত দেৰি হ'লগৈ, সেইকাৰণে সোনকালে কাপোৰযোৰ পিন্ধি পিনে গুচি আহিলোঁ। ফুট এটা লৈ হাততে লিপষ্টিক লৈ আহিছোঁ। এইফালে আকৌ দৰা আহি পাবই হ'ল নহয়, সেইকাৰণে গুচি আহিলোঁ। ৰ'ব আজি আকৌ কাৰ্বিয়া কোৱাই নাই নহয়। একদম আমি দুজনী সৰুৰ পৰা একেলগতে পঢ়া। এই ফটোখন দেখি চাগে গম পাইছে সৰুতে এনেকুৱা আছিলোঁ যে মই তাই স্কুল নগ'লে ময়ো নাযাওঁ, আৰু আজি তাই বিয়া। অকণমান মনটোতে দুখো লাগিছে, ভালো লাগিছে, কাৰণ অকণমান ডাঙৰ হ'লো নিচিনা লাগিছে দেই গাইজ। আৰু এইফালে ধুনীয়াকৈ সখীৰ বিয়া যিহেতু ভাতটোতো ধুনীয়াকৈ খায়ো লওঁ। তাৰপৰা তাই দৰা ঘৰতো নিয়ম আছে কাৰণে সোনকালে ইয়াৰ পৰা ওলাই দিব ল'লে। এই সময়কণ সঁচাকৈ বৰ আৱেগিক হৈ পৰিলোঁ। দেউতাকৰ চকু পানী দেখি মোৰো চকু পানী ওলাই আহিলে। ছোৱালীৰ জীৱন যিহেতু এদিন আন এখন ঘৰলৈ উলিয়াই দিবই। নিজৰ কথা ভাবি আজি তাই বিয়া দিনাখনিয়ে মোৰ বহুত বেছিয়ে দুখ লাগি গ'ল। আৰু এইফালে সখী যাবৰ কাৰণে আহিলে, আগবঢ়াই দিওঁ বুলি ওলাই আহিলোঁ ৰাস্তাৰ ফালে। দুখটো তাইও লাগিছে, কিন্তু তাই অকল মাক দেউতাকৰ মুখলৈ চাই নকন্দাকৈ ইমান সময় ৰৈ আছে। এইফালে তাই মানুহজন তাহাঁতিও গ'লগৈ, আমিও অকণমান সময় ৰৈ আমিও ঘৰলৈ বুলি গুচি আহিলোঁ। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে। আজিলৈ আহিছোঁ দেই, বাই।